হ'ল এইটো লাইভ আছে দেই কুটুটা ভিডিঅ' কল মোবাইলটো গানটো লগাই পেলাই এখনত থৈ দিবা সৰু এখনত থৈ দিয়া গানটো লগাই দিয়া মায়াবিনী রাতের বুকুর দেখা পারো তোমার ছবি রাতিরা গোপনে আহি ইয়ার তুমি যেমন খুবেন মনা নিয়রে শেষে খুপার নামিয়া রোদরে
আজি সকলোৱে গম পায় যে আমাৰ বুকুৰ মাজৰ পৰা আমাৰ মৰমৰ জুবিন দা, অসমৰ হাৰ্থথ্ৰব মৰমৰ জুবিন দা আমাৰ বুকুৰ মাজৰ পৰা হেৰাই গৈছে। আজি এমাহ দুদিন হ'ল। সেয়ে আমি অসম চৰকাৰক ন্যায় বিচাৰিছোঁ আৰু মই সেই গতিকে মোৰ ঘৰতে অকণমান শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছিলোঁ মোৰ ঘৰৰ সপৰিয়ালক লৈ। সেয়ে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ প্ৰথমে, কাৰণ মই সেইজনক মোৰ দেউতা হিচাপে ভাবিছিলোঁ। মোৰ আশা আছিলে যে মই তেখেতৰ ভৰিত ধৰি সেৱা কৰিম, কিন্তু মই নোৱাৰিলোঁ, কাৰণ তেখেতক নিয়তিয়ে লৈ গ'ল। বা যি নহওক, মই তেখেতৰ ঘৰত গৈ তেখেতৰ দেউতাক আৰু বৌক মই এবাৰ তেওঁলোকৰ চৰণ চুম বুলি আশা কৰিছোঁ। আৰু মই এয়া মোৰ ঘৰৰ চোতালতে মই তেখেতক অকণমান শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ মোৰ ঘৰৰ সপৰিয়ালক লৈ। মোৰ এই ভিডিঅ'টোৰ মাধ্যমৰ পৰাই মই অসম চৰকাৰক এটি আহ্বান কৰিছোঁ যে আপোনাৰ মুখেদি বা অসম চৰকাৰৰ কথা আমি সকলোতে শুনা পাওঁ এনকাউণ্টাৰ বিষয়ে। সেয়ে আমাক ন্যায় হিচাপে আপুনি আগন্তুক 2024ত যিটো বিধানসভাৰ ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনৰ আগতে আমাক ন্যায় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। মোৰ ঘৰৰ সপৰিয়ালে আমি আশা কৰিছোঁ আপুনি অতি সোনকালে ন্যায় প্ৰদান কৰে। আৰু মই ইয়াতকৈ বৰ বিশেষ নকওঁ, কাৰণ কিয় আপোনালোক সকলোৱে গমেই পাইছে মই নোৱাৰাত ভিডিঅ'টো বনাইছোঁ, কাৰণ আজি দেৱালী হয়। সেই গতিকে মই দেৱালীত আগৰ যিমান দিন মই পালোঁ সৰুৰে পৰা ডাঙৰ হোৱালৈকে মই সিমান দিনত বম ফুটাই আহিছিলোঁ, কিন্তু আজি মই এটা বম নুফুটালোঁ, কাৰণ কিয় আমাৰ বুকুৰ পৰা এজন দাদা হেৰাই গৈছে। সেই গতিকে মন খুবেই বেয়া। বাৰু যি নহওক, সেয়ে আমি ন্যায় বিচাৰোঁ। আজি এমাহ দুদিন হ'ল। ন্যায় হিচাপে আপোনালোকে কি দিলে? আপোনালোকে তেওঁলোকক জেলত দিলে, সেইটোতো ন্যায় নহয়। আপোনালোকে অতি সোনকালে ফাঁচি দিয়ক, যদি ফাঁচি দিব নোৱাৰে আজীৱন কাৰাদণ্ড দিয়ক। যিদিনাখন জুবিন দাই ন্যায় পাব সেইদিনাখনেই মই মোৰ ঘৰত মোৰ সপৰিয়ালক লৈ মই সেইদিনাখনে দেৱালী উদযাপন কৰিম মোৰ ঘৰত। আৰু মই ইয়াতকৈ বেছি নকওঁ। আমি সকলোৱে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ জুবিন দাক। তেখেতৰ আত্মাই শান্তি লাভ কৰক, তেখেত ভগৱান হয়। আৰু মই এই ভিডিঅ'টোৰ পৰাই কৈ দিওঁ আপোনালোকক, মই 3জন মানুহক সোণাপুৰত যি জুবিন দাৰ মন্দিৰ নিৰ্মাণ হৈ আছে আৰু জুবিন দাৰ ঘৰত মই লৈ যাম। যি কেদাৰনাথ ধামত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে সেই 2জন ল'ৰা, আৰু এজনৰ ভিডিঅ' বনাইছিলোঁ মই আগতে তেখেতে মুখৰে মাতিব নোৱাৰাত মই অকৰা বেঙা বুলি কৈছিলোঁ। মোক সেই মানুহজনৰ বাবে সকলোৱে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ে, কাৰণ মই অজানিতে ভুল কৰিছিলোঁ। মই তেখেতকো বিচাৰ খোচাৰ কৰি মই লৈ যাম, কাৰণ ইতিমধ্যে আপোনালোকে গম পায় মই এজন এম্বুলেঞ্চ ড্ৰাইভাৰ, তেজপুৰ মেডিকেল কলেজৰ বেচৰকাৰী এম্বুলেঞ্চ ড্ৰাইভাৰে। মই গাড়ী নচলালে মই ঘৰ চলাব নোৱাৰোঁ। সেই গতিকে মই আজি এই দিনটোতে মই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছিলোঁ মোৰ ঘৰতে সপৰিয়ালক লৈ, কাৰণ ইমান দিন কৰিব পৰা নাছিলোঁ। কিয় জুবিন দাৰ ৰাধ্য চাধ্য পাতিছিলোঁ, তাতে কৰিছিলোঁ, বা তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াত গৈছিলোঁ মই। সেয়ে মই আজি ঘৰতে পালন কৰিলোঁ। আৰু মই আশা ৰাখিছোঁ অতি সোনকালে জুবিন দাই ন্যায় পায়। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু জুবিন দাৰ মৰমৰ নাহৰ পুলি এটি মই অৰ্পণ কৰিছোঁ। জুবিন দাৰ দৰে যিজন মানুহে ৰাইজৰ হকে কাম কৰি যাব মই সেইজনকে নাহৰ পুলিটো অৰ্পণ কৰিম। মই নাহৰ পুলি যি ৰাজহুৱা স্থানত বা সমজুৱা স্থানবোৰত মই দিম বুলি কৈছিলোঁ, সেইবিলাকত দিবলৈ আছে, মই দিম। নাহৰ পুলি মই কমত পোৱা নাই বাবে মই দিব পৰা নাই, কাৰণ নাহৰ পুলি খুবেই দাম হৈছে, দিব পৰা নাই। মই আগন্তুক দিনত মই দিম বুলি আশা কৰিছোঁ আৰু মই দি যাম। জুবিন দাৰ আধৰুৱা কামবোৰ মই সম্পূৰ্ণ কৰিম। আৰু মই বিশেষ নকওঁ আৰু, অসমবাসীয়ে যদি ভুল হৈছে ক্ষমা কৰে।